নাজিৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান স্মাৰ্ট পইণ্টত স্মাৰ্ট চোৰ কৰ্মচাৰীয়ে ধৰি গোটালে আৰক্ষীক বুধবাৰে দিন দুপৰতে নাজিৰা নগৰৰ মাজমজিয়া স্থিত 8 নম্বৰ ৱাৰ্ডত থকা প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান স্মাৰ্ট পইণ্টত স্মাৰ্ট চোৰে কৌশলেৰে চুৰ কৰিবলৈ গৈ হাতেলোতে ধৰা পৰি ৰঙাঘৰৰ আলহী হ'বলগা হ'ল এজন যুৱক। জানিব পৰা মতে শিৱসাগৰ জিলা চেৰেকাপাৰৰ 3জন যুৱক ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ ভিতৰত প্ৰৱেশ কৰি তিনিওজনে বস্তু ক্ৰয় কৰাৰ চলেৰে এজনে অতি কৌশলেৰে এটা মূল্যৱান বস্তু চোলাৰ ভিতৰত সোমোৱাই লয়। সেই সময়তে তিনিওজনকে নিৰীক্ষণ কৰি থকা কৰ্তব্যৰত কৰ্মচাৰীয়ে যুৱক এজনক ধৰিবলৈ সক্ষম হয়, যদিও আন দুজন যুৱক কৌশলেৰে পলায়ন কৰে। লগে লগে নাজিৰা আৰক্ষীক খবৰ দিয়াত যথাস্থানত আৰক্ষীৰ দল উপস্থিত হয় আৰু চোৰটোক নাজিৰা আৰক্ষীয়ে চমজি লয়। আৰক্ষীয়ে পলায়ন কৰা আন দুটা চোৰক কৰায়ত্ব কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, ডিজিটেল এছএম লাইভ। ল'ৰাজন শুনামতে আপোনাক চেৰেকাপাৰ বুলি কৈছে। তেওঁ মানে বহুত দেৰি বজাৰ কৰি থকা দেখিলোঁ, কিন্তু বস্তু ল'ব পৰা নাছিলে তেওঁ। আৰু সেই হিচাপমতে মানে মই সন্দেহ কৰি পিনে তেওঁক অলপ পিছফালৰ পৰা অলপ আঁতৰৰ পৰা ধৰিব নোৱাৰাকৈ মই তেওঁক লক্ষ্য কৰি থাকোঁতে দেখা পাওঁ যে তেওঁ এটা নেছকেফে গ'ল্ড কফি 750 MRP এটা কফি তেওঁ পেটত ভৰাই লয়। আৰু সেইমতে মই নিজে তেওঁক লগতে তেওঁ দুজন আছিলে, সেই দুজন তেওঁক ধৰোঁ মানে তেওঁলোক পলাবলৈ সক্ষম হয়, কিন্তু তেওঁলোকক মই নাপালোঁ। কিন্তু এজনক ধৰি মই আমাৰ ষ্টাফ লগতে থানাত এনেকৈ কৰি জনাই তেওঁক এতিয়া থানালৈ লৈ যোৱা হ'ল। ল'ৰাকেইজন পূৰ্বতে আহিছে নেকি ইয়াত? তেওঁৰ লগত যি দুজন আছিলে তেওঁক দেখিছিলোঁ, কিন্তু এওঁক প্ৰথম দেখিছোঁ ইয়াত। আৰু যিকেইজন লগত আছিলে তেওঁক মই আগৰ পৰাই সন্দেহ কৰি আছিলোঁ, কিন্তু গম পালোঁ যে এওঁৰ লগতে এওঁ আছে। সেইটো কাৰণে মই তেওঁক ধৰিবলৈ মানে লক্ষ্য কৰোঁতে দেখিলোঁ তেওঁ বস্তুটো লৈ লগালগ মই তেওঁক পুলিচক জনাই দিছোঁ। নাজিৰা থানালৈ লৈ গ'ল। এই ল'ৰাটোৰ নাম কি জানে নেকি? ল'ৰাটোৰ নামটো বাস্তৱ বুলি কোৱা শুনিছোঁ। বাস্তৱ কোন জেগাত ঘৰ? শিৱসাগৰ চেৰেকাপাৰ। কিমান বয়স হ'ব কিবা গম পাইছে নেকি? 22 বছৰ। 22 বছৰ।